যোৱা 20 জুলাইত দৰিকাৰ বাঢ়নী পানীয়ে শিৱসাগৰৰ বিস্তীৰ্ণ এলেকা প্লাবিত কৰিছিলে। তাৰ ভিতৰত এটা অঞ্চল হ'ল গড়কোষ নিমাইজান। বহু পৰিয়ালৰ বাসগৃহ সেই দৰিকাৰ বাঢ়নী পানীৰ প্ৰবল সোঁতে ধ্বংস কৰি থৈ গ'ল। আমি ধাৰাবাহিকভাৱে সেইদিনাৰ পৰাই বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ আৰু আজি মই আন এটা বাসগৃহৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। পানী শুকাল, ঘৰৰ ভেটি ওলাল, কিন্তু থাকিবলৈ বৰ্তমান ঠাই নাই। এয়া হৈছে গড়কোষ নিমাইজানৰ এটা পৰিয়ালৰ বাসগৃহ। এই বাসগৃহ ঘৰটোৰ প্ৰায় ধ্বংস কৰি থৈ গ'ল। মই দেখুৱাইছোঁ, চালিসমূহ ইয়াত হাউলি পৰি গ'ল, খুঁটাসমূহ ভাগি গ'ল। এয়া অৱস্থা। এয়া হৈছে মই জানিম নাম তেওঁলোকৰ কম, কিন্তু তাৰ পূৰ্বে মই দেখুৱাইছোঁ, এই ছবিখন দেখুৱাইছোঁ যে তেওঁলোকে আজিও ঘৰৰ পৰা পানী ওলোৱা ইয়াত 4-5 দিন হৈ গ'ল, কিন্তু ঘৰত থাকিবলৈ ইয়াত ঠাই নাই। কাৰণ এই ঘৰটো ভাগি তছনছ হৈ গৈছে। মই ভিতৰৰ পৰিৱেশটো দেখুৱাইছোঁ। ইয়াত তেওঁলোকে এপদো বয় বস্তু ইয়াত আচলতে উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল। সম্পূৰ্ণ এখিনি বস্তু প্ৰবল সোঁতে উটুৱাই লৈ গ'ল আৰু এখিনি সম্পূৰ্ণৰূপে নষ্ট হ'ল। আনকি ভিতৰৰ এটা অংশত প্ৰৱেশ কৰিবলৈও বৰ্তমান ভাগি বেৰে আচলতে আৱৰি ৰাখিছে। মই ইয়াত দেখুৱাইছোঁ, এয়া হৈছে অৱস্থা। মই প্ৰথমে আপোনাৰ নামটো জানিব বিচাৰিম। মোৰ নাম হ'ল ললিত বুঢ়াগোহাঁই। ক'ত কেনেধৰণে কটাইছে, কি গোটেই কেনেধৰণৰ পৰিৱেশ? পৰিৱেশৰ কথা ক'বলৈ গ'লে বৰ দুখৰ কথা। যি 20 তাৰিখে বানপানী, যি 20 তাৰিখে মানে হঠাতে বানপানী আহিলে। আমি বানপানী এনেকুৱা বানপানী আমি দেখাও নাই, শুনাও নাই, আগে পাছেও আমি পোৱা নাই। কিন্তু হঠাতে যেনি প্ৰায় 5 মান বুলি ধৰি লওক, সেইটো সময়ত যিটো সময়ত আহিলে সেই সময়তো আমাৰতো ক'বলৈ কোনো উপায় নাই। এনেকুৱা অৱস্থাত মানে পানী বাঢ়িবলৈ ধৰিলে অন্ততঃ ছেকেণ্ডত আপুনি প্ৰায় এক বিঘা পাৰে। সেইটো অৱস্থাত এইখন ঘৰৰ পৰা বস্তু উলিয়াব নোৱাৰো। যেনে তেনে মানুহকেইটাই বোলো বাচো বুলি যেনে তেনে ইয়াৰ পৰা মানে পৰিয়াল আপোনাৰ? আমাৰ 6জনীয়া পৰিয়াল। 6জনীয়া পৰিয়াল। এইকেইদিনটো ঘৰটো ভাগি থাকিলে, ক'ত কটাইছে? 2 দিন ইয়াতে থাকিলোঁ, যেনে তেনে। তাৰপৰা গৈ সিংহৰ মোৰ নিজৰ ভাই ল'ৰাটো আছিলে, এতিয়া তাতে মানে বসবাস কৰি আছো, গোটেই পৰি আছো। এতিয়ালৈকেতো ব্যৱস্থা হোৱা নাই? নাই হোৱা। মই ইয়াতে তেখেতৰ বোৱাৰীয়েক আছে, মই অকণমান আহিব। আপুনি এই কেঁচুৱালৈ এইকেইদিন ক'ত কেনেধৰণে পাৰ কৰিছে? এইকেইদিন মোৰ দাদা খুৰী ঘৰত আছোগৈ। যিদিনাখন পানী আহিছিলে তেওঁলোকে দেউতাহঁতে এনেকুৱা চাদখনৰ ওপৰতে থাকিলে 3 দিনমান। তাৰপৰা ইয়াতে থাকিব পৰা কোনো ব্যৱস্থা নাছিলেই। সেইকাৰণে আমি খুৰীহঁতৰ ঘৰত আহি যাবলগীয়া হ'ল। এতিয়া বৰ্তমান তাতে আছোঁ, কাৰণ কেলৈ ইয়াততো একো মানে উপায় নাইকিয়া হৈ আছে। যদিহে অকণমান মানে সহায় সহযোগ হয়, তেতিয়াহ'লে ঘৰখন অকণমান উন্নত হ'লে মানে থাকিব পৰা ব্যৱস্থা হ'ব বুলি আশা কৰিছোঁ। চৰকাৰলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ যে আমাৰ নিচিনা বানাক্ৰান্ত লোকসকলক অকণমান যেন চকু মেলি চায়। আমাৰ নিচিনা এনেকুৱা দৰিদ্ৰ মানুহৰ বহুত অশান্তি হৈছে। এতিয়া সদায়ো তেওঁলোকৰ ঘৰতো থাকিবলৈ আমাৰ দিগদাৰ হৈছে। হয়, এতিয়াও ঘৰত যিহেতু থকাৰ ব্যৱস্থা নাই, বেলেগৰ ঘৰত আশ্ৰয় আছে, আপুনি এই বয়সত কান্দিবলগীয়া হৈছে, চকুলো ওলাইছে। আমি বুজিছোঁ আপোনালোকৰ মনোবেদনা। এতিয়া এই যে সময়খিনি, এই আপোনাৰ সন্তানে কি কৰে, কি কাম কৰে? সন্তানৰ কাম নাই মুঠতে আৰু দিন হাজিৰা, অন্যটো হেঁপাহেৰে গঢ়িছিলে এই ঘৰখন। কি কৰিব, যথেষ্ট কষ্ট কৰি মানে হওক, বাঁহৰে হওক, হেৰিয়ে হওক, যেনে মানে বসবাস কৰি আছিলোঁ। এতিয়া ঈশ্বৰে যে এইখিনি কৰিব, এতিয়া কি কৰিব, কাৰণ চব ভগৱানৰ মানে নিয়ন্ত্ৰণ, ভগৱানৰ কৰ্ম। আৰু মই বিশেষকৈ মহানত ধান আছিলে 45 বিঘ, বুজিছেনে? সেইখিনি দাম মানে কিমান ধান নষ্ট হৈছে? 45 বিঘ ধান। 45 বিঘ? মোৰ 2 বছৰ ভাত, যোৱা বছৰ খেতি ভাত খোৱাই নাছিলোঁ, বুজিছেনে? খেতি কৰে? খেতি কৰোঁ, অকল খেতি হয়, অন্যতো উপায় নাই। এইবছৰ খেতি এইবছৰ নোৱাৰো আৰু, কঠীয়াও নাই। এতিয়া এইখনকে আপুনি ঘৰৰ কামকে কৰিবনে, নে কঠীয়াই বিচাৰিবনে, নে পথাৰলৈকে আপুনি যাব? এতিয়া কোনো উপায় নাই। যি উপায় হ'লো এইবোৰ আশা এৰিলোঁ আৰু কি কৰিব। আমাৰ ফালৰ পৰা আশ্বাস দিছোঁ, আমি যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম। বহু লোক আগবাঢ়িও আহিছে, সহায় কৰিবলৈ আমি যোগাযোগ অব্যাহত ৰাখিম। এয়াই হৈছে পৰিৱেশ, এক কৰুণ দৃশ্য। তেওঁলোকে খেতি কৰি জীৱন নিৰ্বাহ কৰি আহিছে। এয়া মই দেখুৱাইছোঁ। এই বয়সত তেওঁ বয়স 60ৰ ঊৰ্ধৰ হয়। এই বয়সত বিয়া কিমান বছৰ হ'ল আপোনাৰ? 82 বছৰ।
এয়া হৈছে এনে কৰুণ দৃশ্য। ধান খেতি কৰি আহিছিলে, কৰি জীৱন নিৰ্বাহ কৰি আহিছে, আৰু সেই যি ধান বাচি আছিলে 45 বেগ ধান, সেই 45 বেগ ধান সম্পূৰ্ণৰূপে নষ্ট হ'ল। জীয়াই থকাৰ যি প্ৰধান সম্বল তেওঁলোকৰ, সেই ধান নষ্ট হ'ল, আৰু এইবাৰ খেতি কৰাটো সম্ভৱ নহয়। সময় প্ৰায় উকলিব ধৰিছে, কঠীয়া নাই। এনে এক পৰিৱেশত তেওঁলোকে বৰ্তমান অনিশ্চিত জীৱন কটাবলগীয়া হৈছে। অনাগত সময়ত ইয়াত চৰকাৰে কেনেধৰণে সহযোগ কৰে, এই ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত আৰু কোনো হৃদয়ৱান লোকে কেনেধৰণে আগবাঢ়ি আহে সেয়া আমি পৰৱৰ্তী সময়ত জনাবলৈ চেষ্টা কৰিম।